হেল্ল' গাইজ, ৱেলকাম টু আজিজ ব্লগ। মোৰ লং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে মই বহুত দিন মানে জুবিন ক্ষেত্ৰত মই অহাই নাই, ফাৰ্ষ্ট টাইম আজি। চ' সেইকাৰণে গোটেইখিনি জুবিন ক্ষেত্ৰ আজি দেখুৱাইছোঁ আপোনালোকক। তাৰমানে ক'ৰবাত গৈছিলোঁ আজি, আগলৈকে ইয়াতে সোমালোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকক। চাই থাকক এতিয়া জুবিন ক্ষেত্ৰখন কেনেকুৱা হৈছে, আপোনালোকক দেখুৱাইছোঁ ভালদৰে, চাই থাকক। এয়া চাওক জুবিন ক্ষেত্ৰৰ এতিয়াৰ পৰিস্থিতি। বৰ্তমান কাম চলি আছে বহুতখিনিয়ে। আৰু কিছুমান লোকে গান মাৰি ইয়াৰ দৰে ইনকাম এটা উলিয়াই লৈছে জুবিন ক্ষেত্ৰতে। আৰু বাকী ইয়াতে পুলিচ আছে। বাকী বৰ্তমানৰ অৱস্থা চাওক, মানে এই কাম চলি আছে বহুতখিনি, কামখিনি ভাল হ'ব আৰু চাব পাৰে আপোনালোকে জুবিন ক্ষেত্ৰৰ এতিয়াৰ পৰিস্থিতি। এতিয়া তাৰমানে এনেকুৱা পৰিস্থিতিত আছে, বহুখিনিয়ে কাম কৰা হোৱা নাই চৰকাৰে, যিহেতু চৰকাৰে এইখিনি কাম কৰি দিব লাগে আমাৰ মতেদি। তাৰমানে বহুতখিনি পিছ পৰি আছে জুবিন ক্ষেত্ৰ। আৰু ইফালে আমাৰ গান মাৰি কেনে বানৰ কাৰণে সাহাৰ্য তুলি আছে, বান সাহাৰ্য যি হয় শিৱসাগৰ নাজিৰাৰ ফালে বানপানী হৈছে, তাৰ কাৰণে সাহাৰ্য তুলি আছে, আপোনালোকে চাব পাৰে। আৰু সোনকালে যাতে চৰকাৰে কামখিনি কৰে আৰু। ইয়াতেতো বহুত ভাল কাম কৰি আছে, মানে বান সাহাৰ্যৰ কাৰণে পইচা তুলি আছে। যি আপাৰ আচামৰ বানপানী হৈছে তাৰ বাবে পইচা তুলি আছে বান সাহাৰ্যৰ কাৰণে। গান মাৰি কেনে আপোনালোকেও দিয়ক আহি কেনে। ইয়াতে ঘূৰি ফুৰি থাকোঁতে এটা বস্তু দেখিলে, মেকুৰীটো চাইছে নেকি, থোৱাকৈ বহি আছে মেকুৰীটো। মজা, তাৰমানে জীৱ জন্তু তাৰমানে যি জুবিন দাক ভাল পাইছিল, এইটো এটা প্ৰমাণ। ভাবি চাওক আপোনালোকে, কিমান মৰম আছিল জুবিন দাৰ জীৱ জন্তুৰ কাৰণে। সেয়াই দক, এইবাৰ আহিলে ভালকৈ ভিডিঅ' বনাম। এইবাৰ ভালকৈ বনোৱা নহ'ল বেছি। দক, বাই বাই।